গুড মৰ্নিং গাইজ। আজি মৰ্নিং ৰাতিপুৱা এতিয়া আমি কামাখ্যা ষ্টেচনত পালোঁ আৰু এতিয়া আমি কামাখ্যা মন্দিৰলৈ ওলাব লৈছোঁ। গতিকে আজি ফাৰ্ষ্ট টাইম কামাখ্যা মন্দিৰলৈ যাম আৰু আপোনালোকক অকণমান দেখাম কেনেকৈ লাগে। বহুত আগৰ পৰা ভাবি আছোঁ, বহুতেই গৈ থাকোঁ কিন্তু যাব পৰা নাই। আৰু লগত আপোনালোকেও চাব ভালকৈ, একদম লাইভ দেখাই থাকিম। এয়া চাওক, আৰু কামাখ্যা এয়া ষ্টেচনৰ পৰা আমি অকণমান ওলাই আহিলোঁ। লগতে কুঁৱলী বহুত হৈছে, মানে ঠাণ্ডাও বেছি। দুজন তিনিজন আমি একেলগে গৈ আছোঁ। ফাইনেলি এতিয়া আমি কেব বুক কৰি ল'লোঁ আৰু কেব বুক কৰিবলৈ বেছি নালাগে বাৰু। লগতে 1:30 আপোনালোকে যাব পাৰিব। তাৰপৰা আৰু আমি গৈ আছোঁ। কিমান বা ইয়াৰ পৰা দূৰ নাজানো, বিশেষ আৰু লোকেশ্যন চোৱা মতে বেছি দূৰ নাই আৰু পামেহি। আপোনালোকে এই ৰাস্তাটো দেখি বুলি নিশ্চয় গম পাইছে যে কিমান ওপৰত আছে কামাখ্যা মন্দিৰ। আৰু ময়ো দেখিছোঁ যে বহুত ওপৰত যেন লাগিছে, কাৰণ ইয়াৰ পৰা উঠিয়ে চাইছোঁ তললৈ বহুত ওখ, মানে বহুত পাহাৰৰ ওপৰত আছেতো। আৰু তাৰ ওপৰতো মাজত আমি চাইড খোজকাঢ়ি চাব লাগিব। এয়া চা, তলৰ পৰাই চা। ফাইনেলি আমি পাই গ'লোঁ জেগালৈ, আৰু ইয়াৰ পৰা অকণমান দূৰ আছে বাৰু। এয়া এটা লাহে লাহে সোমাই যাওঁ। বহুত মানে চপ্পল খুলিবলৈ কৈ থাকে খোজকাঢ়ি। এক্সপিৰিয়েঞ্চটো ভালেই লাগিছে, বহুত আনন্দ লাগিছে। এতিয়া কামাখ্যা ভিতৰত চপ্পল পিন্ধিব নিদিয়ে, ভালেই কৰিছে। আৰু লগতে আমি পাই গ'লোঁ, ভিতৰত যামেই আৰু আপোনালোককো অকণমান দেখাম। চপ্পলটো খুলি লৈছোঁ আৰু মন্দিৰৰ আগততো চপ্পল পিন্ধিবলৈ বেয়া, আৰু অকণমান ভগৱানক ৰেচপেক্ট দিয়াটো ভাল মানে। এয়া আমি এণ্ট্ৰিটো লৈ ল'লোঁ আৰু এই মা কালী, এয়া হৈছে এই মা কালী। এয়া আপোনালোকক এই আগৰ পৰাও দেখাম আৰু অকণমান দেখিব পাৰিছে। এয়া হৈছে আমাৰ কামাখ্যা মা কালী, মা কামাখ্যা। লগত ফটো চটো ল'ব লাগিব। আৰু প্ৰথমবাৰ আজি আহিছোঁ, চাৰিওফালে গৈ দিম বুলি ভাবিছোঁ আৰু আপোনালোকে এটা কথা নটিচ কৰিছেনে বাৰু, ইয়াত ভিতৰৰ ফালে চাইছেনে? ভিতৰৰ ফালে মানুহ কিমান ভিৰ হৈ আছে, পূৰা লাইন লাগি আছে, নকবি আৰু। ভিতৰত গ'লেতো কিমান টাইম লাগি যাব, সেইটো কাৰণে মই বাহিৰৰ পৰা আপোনাক ঘূৰি দেখাই দিম বুলি ভাবিছোঁ। আৰু লগতে আপোনালোকে চাই থাকিব, ভালকৈ দেখাম বাৰু। বেক চাইডে ভালকৈ দেখা পাই হেনো, তাৰপৰা আপোনালোকক ভালকৈ দেখাম, তাৰপৰা চাই থাকিবি। আৰু লগতে ভাল দেখিলে আৰু গায়ক কাম মানে আপোনালোকে সেৱা কৰি লৈ ল'বি আৰু যোনজনে যোৱা নাই। আমি বেক চাইডলৈ আহি পাই গ'লোঁ, আৰু দেখিছে আপোনালোকে মানুহ কিমান ভিৰ। আৰু লগতে ইয়াৰ পৰা ভালকৈ কামাখ্যা টেম্পলক দেখি পাইছে, ভালকৈ দেখি পাইছেনে? দৰ্শন কৰি যোনে সেৱা কৰিব আছে, সেৱা কৰি দিয়া আৰু এইটোৱে লগতে কৰি সেৱা কৰি দিয়া আৰু খাই যাওঁ। এইফালে মানুহ বহুত ভিৰ আছে, পূৰা ভিৰ, বহুতেই ভিৰ আছে, পূৰা বহুত দীঘলীয়া লাইন। আৰু আমি ওপৰত আছোঁ বাৰু। এয়াই হৈছে আমাৰ মা কামাখ্যা। এতিয়াহে লাগিছে যে নিজে জন্নত মে আ গয়া। প্ৰথমবাৰৰ কাৰণে বহুত ভাল লাগিছে। বাহিৰৰ পৰা হ'লেও অকণমান সেৱাই কৰি দিওঁ নেকি ন? সেৱা কৰি আৰু এতিয়া ওলাবলগীয়া টাইমো হ'ল। আৰু ফাইনেলি সেৱা কৰা শেষ। এতিয়া বাহিৰলৈ ওলাই আহিলোঁ, আৰু লগতে আপোনালোকেও ভালকৈ দেখিব পালে। আৰু বেছি ভিডিঅ'টো দীঘলীয়াকৈ নকৰোঁ, আৰু ইয়াৰ পৰা শেষ কৰি দিওঁ। লগতে আপোনালোকে যদি মোৰ চেনেলত নতুন, ছাবস্ক্ৰাইব কৰি দিব, আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰি কমেণ্ট কৰি জনাব। থেংক ইউ গাইজ।